এইটো ম্যাদী কোনো পদ্ধতি নহয়। এইটো চৰকাৰী ৰাস্তাত মানে 3 NM চাৰ্টিফিকেট ইয়াত 5 জুপি গছ আছিল টোটেল। গোটেই 5 জুপি গছ মানে অবৈধভাৱে কোনো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো পাৰ্মিশ্যন নোহোৱাকৈ জ্যোতি শৰ্মা নামৰ যোনজন বন মাফিয়া, সেই বন মাফিয়াজনে গোটেই গছখিনি কাটি বিক্ৰী কৰিব বিচাৰিছিলে। বিক্ৰী কৰিব বিচাৰোঁতে আমি গম পোৱা নাছিলোঁ, আমি নাছিলোঁ। পিছত দেখা পালোঁ গোটেই গছখিনি কাটি গোটেই তহিলং কৰি দিলে। ইমান ডাঙৰ ডাঙৰ বটগছ কাটিবলৈ তেখেতক কোনে পাৰ্মিশ্যন দিলে আৰু কিয় কি কাৰণত কাটিলে? মানুহে অসম চৰকাৰে হাজাৰ হাজাৰ লাখ লাখ গছ পুলি ৰুইছে। তেনেকৈ এই ক্ষেত্ৰত আকৌ এইজন জ্যোতি শৰ্মা বন মাফিয়া, যোনজন জ্যোতি শৰ্মা নামৰ বন মাফিয়া, এই বন মাফিয়াজনে কাৰ সাহসত এই গছবিলাক কাটিলে? ইয়াত নিশ্চয় ৰেঞ্জাৰ হাত থাকিব লাগিব। বিহালীৰ যোনজন বন বিষয়া আছে, এই বন বিষয়াৰ নেতৃত্বত বনজ সম্পদ ধ্বংসৰ লীলা চলিছে। আপোনালোকে সৌদিনাত কালি পৰহি দেখিছে বিহালী বনাঞ্চলৰ পৰা গুলীয়াগুলী চলি গছ কটাৰ লগত কোনো ব্যৱস্থা প্ৰটেকশ্যনৰ ব্যৱস্থা নলয়। তেখেতে খালি বালি মাফিয়াৰ পৰা বালি লৈ পইচা লোৱা ধান্দা জানে। তেখেতে কমিশ্যনৰ বাহিৰে বেলেগ একো চিন্তা নাপায়। ক'ৰবাত গছ কাটে, ক'ৰবাত কিবা কাটে, তেখেতৰ কোনো মতলব নাই। খালি বালি মহলৰ পৰা, বালি মাফিয়াৰ পৰা য'ত দুৰ্নীতি চলিছে গছ কটাৰ পৰা কমিশ্যন ল'ব লাগে। যদি কমিশ্যন নল'লে কিন্তু এই গছ কটা মানুহজনক গ্ৰেপ্তাৰ কৰিলে। কিন্তু আজি পৰ্যন্ত ইমান দিন হ'ল গ্ৰেপ্তাৰ কৰিব সাহস হোৱা নাই। কাৰণটো কি? আজি এসপ্তাহ হৈছে। এসপ্তাহ হ'ল কিন্তু আমি কমপ্লেইন দিলোঁ, অসমৰ জিলা আয়ুক্তক দিলোঁ, ৰেঞ্জাৰ বন বিষয়া মহোদয়ক দিলোঁ, কিন্তু আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ইয়াত গোটেই পইচা লৈ গোটেই বন মাফিয়াই এই ৰেঞ্জাৰ যোনজন আমাৰ বিহালী বনাঞ্চলিক যোনজন বন বিষয়া আছে, তেখেতৰ নেতৃত্বত বনজ সম্পদ ধ্বংস, বিহালীত বনজ সম্পদ ধ্বংস চলিছে। যদি ৰেঞ্জাৰটোৰ নামটো মই পাহৰিছোঁ, তেখেতৰ নেতৃত্বতে গোটেই বিহালীখনত বনজ সম্পদ ধ্বংস চলিছে। যদি ধ্বংস নহওঁতে আজি এনেদৰে গছ কটা নগ'লহেঁতেন। কিন্তু ইমান ডাঙৰ ডাঙৰ গছ কাটিলে, কিন্তু আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এইটো কম ডাঙৰ কথা নেকি? ইয়াত 5 জুপি আছিলে, কিন্তু 5 জুপি এজুপি লাহে লাহে কাটিছে। কিন্তু ডাঙৰ ডাঙৰ 3 জুপি এই লাহে লাহে কাটোতে ডাঙৰ বটগছ কাটি দিছে 3 জুপি। মানুহ আজি গৰমত থাকিব ব্যৱস্থা, ইমান ধুনীয়া ঠাণ্ডা হৈ থাকে জেগাটো, কিন্তু গছ গছজুপি কাটি নোহোৱা কৰি দিলোঁ। আমি অতি শীঘ্ৰেই জ্যোতি শৰ্মা নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিব লাগে। নহবা যদি গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে ৰেঞ্জাৰজন বন বিষয়াজনে ইয়াত পইচা লৈ মেনেজ হৈ বহি আছে। বেলেগ কথা একো নাই। হয়, যিকেইজোপা মূল্যৱান বাট গছ, আহঁত গছ, জৰি গছ, পিপল গছ, বিভিন্ন ধৰণে নাম দি মতা এই মূল্যৱান গছকেইজোপি সম্পূৰ্ণ PWD ৰাস্তাৰ ওপৰতে আছিলে। সম্পূৰ্ণ চৰকাৰী আৰু ৰাজহুৱা গছ। এই গছকেইজোপি যিগৰাকী মালিকে কাটিলে, তেখেতে কাৰ অনুমতি লৈ কাটিলে? যদি বন বিভাগৰ অনুমতি লৈ কাটিলে, বন বিভাগে ইয়াত অনুমতি প্ৰদান কৰিলে কেনেকৈ? কি সূত্ৰত বন বিভাগে অনুমতি প্ৰদান কৰিলে? ইমান মূল্যৱান চৰকাৰী গছ কটাৰ পাছতো আজিৰ তাৰিখলৈকে 10-12 দিন পাৰ হৈ গ'ল, এতিয়ালৈকে কিন্তু কোনো ধৰণৰ এই ব্যক্তিজনৰ ওপৰত একশ্যন বন বিভাগে এতিয়ালৈকে লোৱা নাই। আমি দাবী জনাম অসম অনুসূচিত যুৱ ছাত্ৰ সন্থাৰ তৰফৰ পৰা যে অতি সোনকালে বিহালী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ পৰা অতি সোনকালে ব্যক্তিগৰাকীক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেখেতক গছ কটাৰ উচিত, তেখেতক জেল হাজতলৈ পঠিয়াব লাগে। যি সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমখন সেউজীয়া কৰা, গিনিজ বুকত নাম ৰখা এটা ব্যৱস্থা গ্ৰহণ কৰি আছে। প্ৰতি বছৰে 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি আহিছে। ঠিক সেই জুন মাহত এটা মাহ যোৱাৰ পাছতে আজি এনেকুৱা ধৰণৰ বৃহৎ, য'ত নেকি 100 ওপৰ গছ, এই পিপল গছ কেইজোপা কাটি পেলাবলগীয়া হ'ল। কিয়? কাষত থকা কোনো মানুহৰ অসুবিধা হোৱা নাই। PWD সম্পূৰ্ণ ৰাস্তা আছে। যদি তেখেতসকলৰ ম্যাদী পতা মাটিতেই তেওঁলোকৰ এই চৰকাৰী গছডাল আছিলে, তেতিয়াহ'লে বন বিভাগৰ অনুমতি কিয় নল'লে? প্ৰথম কথা। আৰু কি ৰহস্য আছে যে এজোপা নহয়, দুজোপা নহয়, ইয়াত আপোনালোকে যদি চাই 5টাকৈ এনেকুৱা বৃহৎ গছৰ মুহা পাব। তে প্ৰথম এজুপি কাটিলে, তাৰপাছত এজুপি কাটিলে, তাৰপাছত এজুপি কাটিলে। তো এই বিষয়ত এটা সংগঠনে আমি ইতিমধ্যে সম জিলাত ইয়াৰ মেমৰেণ্ডাম দিয়া আমি শুনিবলৈ পাইছোঁ। তাৰ পাছতে বন বিভাগৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়তো মেমৰেণ্ডাম দিয়া আমি শুনিবলৈ পাইছোঁ। আচলতে এইটো বন বিভাগে কোনো ধৰণৰ ইয়াত গুৰুত্ব প্ৰদান কৰা নাই। আচলতে গছেই হয়। সি লাগিলে বিহালী বনাঞ্চলৰ ভিতৰতে থাকক, লাগিলে বিহালী বাহিৰতে থাকক। যিবোৰ ৰাজহুৱা খণ্ডৰ গছ, এইবোৰ কিন্তু কাটিবলৈ কাকো অনুমতি প্ৰদান কৰা নাই। যদিও কিবা কাৰণত এজোপা গছ কাটিবলগীয়া হয়, বিভিন্ন ধৰণৰ ফৰ্মেলিটি কৰিব লাগিব, চৰকাৰী নথি পত্ৰ বা ৰাইজৰ মতামত ল'ব লাগিব, তাৰ পাছতে গছজোপা কিন্তু কাটিব পাৰিব। তো এনে অৱস্থাত আমি যিহেতু প্ৰকৃতিপ্ৰেমী মানুহ, আমি বিভিন্ন সময়ত আমি হাতী মানুহৰ সংঘাত বা জীৱ জন্তুক আমি ভাল পাওঁ, আমি গছ গছনিক ভাল পাওঁ, আমি চৰাই চিৰিকটিক ভাল পাওঁ। তেনে অৱস্থাত আজি এই গছজোপা কাটি দিলে কিন্তু আজি প্ৰায় এটা মাহ হওঁ কিন্তু আজিলৈকে কিন্তু বন বিভাগে ইয়াৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই। আমি দাবী জনাইছোঁ অতি সোনকালে এই গছজোপা কটাৰ যিগৰাকী শৰ্মা নামৰ যিগৰাকী ব্যক্তি,
তেখেতক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসম অনুসূচিত ব্যৱস্থাপনাৰ পৰা আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।